সময় আছে সকলোৱে মিলি বন্তি গছ জ্বলাইছোঁ। আমি ক'বলৈ খুজিছোঁ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ভগৱানৰ মূৰ্তিৰ আগত দুহাত দি পেলাই আমি ভিক্ষা খোজা হাতখনতকৈ আমি দুহাতেৰে বেলেগক যদি কিবা দিব পাৰোঁ সহায় কৰিব পাৰোঁ সেই দুখন হাত মই ভাবোঁ বেছি মহান। And I believe in that. দেখে বিদেশে ক'লে আমি বলিউডৰ যেনেকৈ অমিতাভ বচ্চনক খুব আদৰ কৰোঁ, তেওঁক ছুপাৰষ্টাৰ বুলি কওঁ, তেনেকুৱা হিচাপত আমাৰ অসমীয়া ছবি জগতৰ আমি ছুপাৰষ্টাৰ বুলি ক'ব গ'লে আমি বজন বৰা ডাঙৰীয়াক ক'ব লাগিব। তেওঁৰ যিটো বলিষ্ঠ কণ্ঠ, তেওঁৰ বলিষ্ঠ কণ্ঠটো লৈ আহিছোঁ, যিহেতু আকৌ সেই 16 বছৰ দিনবোৰলৈ মনত পৰিছে চাগৈ ন? ছাৰ ভালে আছে আপুনি? মই 101% বুলি কয় যে মানে হয় ছাৰ, আচলতে মেথমেটিকেলি দেট ইজ নট কাৰেক্ট। হয় ছাৰ, মই 101% ভালে আছোঁ। হয়, আৰু সেই 16 বছৰ বুলি আপুনি এইমাত্ৰ যিটো ক'লে, সদায় মানুহে মনটো 16 বছৰীয়া কৰি উপন্যাস এটুকুৰা আকাশ লিখি আছিলোঁ। সেইটো টাইমত মোক বাইদেৱে কৈছিলে যে স্নেহদেৱীৰ বিষয়ে তুমি নিলিখা কিয়? মই